হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আৰু মই ব্ৰাছ কৰি আছোঁ এতিয়া মোৰ ব্ৰাছ কৰা হোৱাৰ পিছত চাহ বনাব আহিলোঁ মুখ ধুই ল'লোঁ তাৰপিছত আটা খান্দিলোঁ ৰুটি বনাবৰ কাৰণে আৰু কণী ফ্ৰাই কৰি দিম তাৰপিছত শুকনা ৰুটি বনাই আছোঁ কিন্তু বেটাই কৈ আছে মই শুকনা ৰুটি নাখাওঁ আৰু টিফিনত মোক পৰঠা লাগিব স্কুলত সেইকাৰণে আকৌ পৰঠা কণী ফ্ৰাই কৰি দিলোঁ টিফিনৰ কাৰণে তাক স্কুলত যাবহি চাহ আৰু লাল চাহ নাখায়ে চবকে গাখীৰে চাহ লাগে তাক টিফিন দি দিলোঁ আৰু শুকনা ৰুটি দি চাহ দিলোঁ তাৰপিছত সি যোৱাৰ পিছত লাঞ্চ বনাবৰ কাৰণে আহিলোঁ পটাপট মোক এটা জেগাত যাব আছিল সেইকাৰণে সোনকালে বনাই ল'লোঁ এই লাঞ্চৰ কাৰণে এইটো চিকেন বনাই আছোঁ চিকেন ধুনীয়াকৈ পনি বহাই দিলোঁ হৈ গ'ল আৰু আলু দি কেনে ধুনীয়া কৰি গ্ৰেভি কৰি কেনে মই ভাতত বনাই কেনে ৰেডি কৰি থৈ যেনত আৰু মই আহিলোঁ স্কুটি দি সোনকালে হ'ব বুলি কাৰণ টেকাৰ ৰখি যাই থাকিব লাগে সেইকাৰণে স্কুটি লৈ আহিলোঁ আৰু স্কুটি আধা ৰাস্তাত আহি চাওঁ তেল নাই তাৰপিছত পেট্ৰল পাম্পৰ পৰা তেল ল'লোঁ মই পেট্ৰল ল'লোঁ তাৰপিছত গৈ আছোঁ আৰু মোক কিবা এটা শ্বপিং কৰিব লাগিছিল সেইকাৰণে যেনত আৰু মই আহিলোঁ আৰু যেনেতে দেখিছেনে ভিডিঅ' কৰি আছে সি তাই আৰু এইটো তাই পটাপট ঘৰৰ কাম কৰি কেনে আহিব লাগে কিমান ধেমালি নেকি তাৰপিছত ফাইনেলি স্কুটিৰ কি কৰিলে মাজতে মোৰ হেলমেটটো খুলি পৰিল মিন্স এইটো অলপ মানে ভাঙিল তাৰপিছত কি কৰিলোঁ যেনেকৈ ক'লোঁ কি হেলমেটটোতো সেয়া হৈ গ'ল আৰু উইদাউট হেলমেটটোতো মিন্স স্কুটি নচলাওঁ মই সেইকাৰণে ঘৰত গুচি আহিলোঁ তাইক লৈ কেনে মই তোমাৰ লগত তোমাক থৈ কেনে যাওঁ কাৰণ হেলমেটটো সেয়া হৈছে হেলমেটটোতো নোহোৱা কৰি মানে স্কুটি ৰাইড নকৰোঁ চ' তাইক মই ঘৰত লৈ আহিলোঁ মই তাইক লৈ আহিলোঁ দেখিছে তাৰপিছত ভণ্টিক ক'লোঁ তুমি যাবা নেকি তাৰপিছত তাই ক'লে ব'লা তেতিয়াহ'লে স্কুটিটো তুমি থৈ দিয়া মই স্কুটিটো থৈ দিলোঁ আৰু ভণ্টি আৰু মই ৰেডি হৈ গ'লোঁ যাবৰ কাৰণে ভণ্টি ৰেডি হ'ল মইতো আছিলোঁ ৰেডি অলৰেডি তাৰপিছত ফ্ৰুটছ কিনিলোঁ অলপমানি ফ্ৰুটছ লাগিছিলে আৰু তাই আৰু মই খোজকাঢ়ি আহিলোঁ কাৰণ কি কয় টেকাৰ দি আহিলে বা ই ৰিক্সা দি আহিলে দোকানত সোমাব নাযায় য'ত যাব লাগে তাতে পইণ্টতে নামায় সেইকাৰণে আমি খোজকাঢ়ি কেনে শ্বপিং কৰিলোঁ আমি ইয়াতে আহিলোঁ তাইক বোলে এটা বেচিং লাগিছিল চ' বেচিংটো চাবৰ কাৰণে মানুহটো ক'লে দেখাই দিম ৰ'বা আৰু আমি অলপ দেৰি ৱেইট কৰিলোঁ বহিলোঁ তাৰপিছত দেখুৱাৰ পিছত চাই ল'লোঁ চোৱাৰ পিছত আমি ক'লোঁ ব'লা যাওঁ আৰু তাৰপিছত তাৰে ওচৰতে আৰু ফাৰ্নিচাৰৰ দোকান আছিল চ' ভণ্টি কিবা চাব লাগিছিল ডাইনিং চ' আমি তাতে সোমাম আৰু তাৰপিছত ভণ্টিক ক'লোঁ ব'লা তুমি আমি আহিলোঁ ফাৰ্নিচাৰে চাবৰ কাৰণে এইটো ইমান ভাল লাগিছিলে এইটো বেড এইটোও বহুত ধুনীয়া লাগিছিলে আৰু এইটো দেখিছেনে ডাইনিংটো ইমান ধুনীয়া লাগিছিলে এইটো আৰু ড্ৰেছিং টেবুল ডাইনিং টেবুল টি টেবুল চবে ভাল লাগে চবে ল'ম মন যায় আৰু এইটো দেখিছেনে কি ভাল লাগিছে আমি যেতিয়া বিয়া আহিছিলোঁ এইবিলাক ড্ৰেছিং ওলোৱা নাছিলে বেলেগ আৰু এতিয়া নিউ মডেল ওলাই আছে আৰু বহুত ধুনীয়া লাগিছে তাৰপিছত হাজবেণ্ডে দোকানত নাছিলে তিৰিটো হাজবেণ্ডৰ লগত কথা পতাই দিলে সুধিলে দাম প্ৰাইচ তাৰপিছত আমি আহি কেনে বেগবিলাক দেখা পালোঁ ইমান ভাল লাগিল আৰু জানেই তিৰি মানুহ বেষ্ট বস্তু এইবিলাক বেগ ইয়েৰিং এইবিলাকে চব আৰু ইমান ভাল লাগি আছিলে বেগকেইটা কোনটো লওঁ সেনেকৈ লাগি আছিল ফাইনেলি এটা গল্ডেন কালাৰ বেগ ওলালোঁ মোৰ কাৰণে আৰু ভণ্টিও কিবা এটা বেগ ল'লে ব্লেক কালাৰ আৰু তাইৰ ছোৱালীটোৰ কাৰণে জান্নাতৰ কাৰণেও বেগ ল'লে দুটামান তাৰপিছত লৈ কেনে আমি পকৰি এইবিলাক ল'লোঁ ভণ্টি বাচ্ছাকেইটা আমাৰ বাবাকেইটাৰ কাৰণে আৰু লৈ কেনে আমি পকৰি দেখিছেনে বনাই আছে গুচি আহিলোঁ আৰু এইটো দেখিছেনে এইটো দোকানটোত ইমান ধুনীয়া এইটো মিৰৰটো আছিল বহুত ভাল লাগিল কিন্তু আমাৰ ঘৰত এইটো মিৰৰ ৰাখিব নোৱাৰে বিকজ আমাৰ বাবা বল মাৰি আইনা ভাঙি দিব আৰু তাৰপিছত গ্ৰ'চাৰী আইটেমৰ সোমালোঁ গ্ৰ'চাৰী আইটেম লাগে মোক ঘৰৰ আৰু ভাল লাগিলে লাইক কৰক ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক আৰু দেখিছেনে এইটো ভণ্টি আৰু মই গ্ৰ'চাৰী আইটেমখিনি লৈ ল'লোঁ পাপৰ এটচেট্ৰা এইবিলাক আৰু ফাইনেলি মই যি ল'ব গৈছিলোঁ হেলমেট চ' সেইটোও ল'লোঁ সেইটোৱে মেইন উদ্দেশ্য আছিল আৰু দেখিছেনে ঘৰ আৰু আহি পালোঁ আৰু ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰিছোঁ বাই